Hello everyone, welcome back to Unique Learning. আজিৰ ক্লাছটো লৈ আহিছোঁ মেজৰ ষ্ট্ৰেইটছ অফ দ্য ৱৰ্ল্ড বিশ্বৰ গুৰুত্বপূৰ্ণ প্ৰণালীসমূহৰ ওপৰত। প্ৰথমতে আমি ষ্ট্ৰেইটছ কি তাক জানি লওঁ। ষ্ট্ৰেইটছ হৈছে দুফালে থকা দুখন সাগৰক যিটো সৰু সাগৰীয় পথে জইন কৰে সেইটোৱে হৈছে ষ্ট্ৰেইটছ। আমাৰ প্ৰথম ষ্ট্ৰেইটটো আমি আলোচনা কৰিম পাক ষ্ট্ৰেইট, যিটোৱে ভাৰত আৰু শ্ৰীলংকাৰ মাজত যিটো সৰু সাগৰীয় পথ আছে সেইটো হৈছে পাক ষ্ট্ৰেইট। বে অফ মেনাৰ এণ্ড বে অফ বেংগলৰ কানেক্ট কৰিছে। নেক্সট মালাক্কা ষ্ট্ৰেইট। মালাক্কা ষ্ট্ৰেইটে আন্দামান চি এণ্ড সাউথ চাইনা চি কানেক্ট কৰিছে। তাৰ লোকেশ্যনটো হৈছে ইণ্ডোনেছিয়া এণ্ড মালয়েছিয়া। এই দুখন দেশক সংযোগ কৰিছে। সুন্দা ষ্ট্ৰেইট। সুন্দা ষ্ট্ৰেইটে জাভা চি ইণ্ডিয়ান অ'চেনক কানেক্ট কৰিছে। তাৰ লোকেশ্যনটো হৈছে ইণ্ডোনেছিয়া। নেক্সট বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইটে বেৰিং চি এণ্ড চুকচি চি কানেক্ট কৰিছে, য'ত ইউনাইটেড ষ্টেটছ আলাস্কা আৰু ৰাছিয়া মাজত কানেক্ট কৰিছে। যিটো বেৰিং ষ্ট্ৰেইট আছে সি আলাস্কা আৰু ৰাছিয়াৰ দুভাগ কৰিছে। কুক ষ্ট্ৰেইট। কুক ষ্ট্ৰেইটে সাউথ পেচিফিক অ'চেন যি টাছমান চি আছে সেইটো কানেক্ট কৰিছে। তাৰ লোকেশ্যনটো হৈছে নিউজিলেণ্ড। মই ইয়াত এটা চেম্পল দেখাইছো আমাৰ যি ভাৰতবৰ্ষ আৰু শ্ৰীলংকাৰ মাজত যিটো ষ্ট্ৰেইট পাক ষ্ট্ৰেইট। বে অফ মেনাৰ, ইফালে বে অফ মেনাৰখন আছে আৰু ইফালে বে অফ বেংগল। এই দুটা ডাঙৰ সাগৰীয় পথ যিটো পাক ষ্ট্ৰেইট বুলি কয়। ইফালে এখন ডাঙৰ সাগৰ আছে, আনফালে এখন ডাঙৰ সাগৰ আছে। দুখনৰ মাজত যিটো সৰু সাগৰীয় পথ গৈছে সেইটোৱে হৈছে ষ্ট্ৰেইট। নেক্সট মোজাম্বিক চেনেল। মোজাম্বিক চেনেলে ইণ্ডিয়ান অ'চেন আৰু মোজাম্বিক যিখন অ'চেন সেই দুখনক কানেক্ট কৰিছে। লোকেশ্যনটো হৈছে মাদাগাস্কাৰ আইলেণ্ড। নেক্সট বাছ ষ্ট্ৰেইট। বাছ ষ্ট্ৰেইটে টাছমান চি এণ্ড সাউথ চি কানেক্ট কৰিছে। লোকেশ্যনটো হৈছে অষ্ট্ৰেলিয়া। নেক্সট ডেভিছ ষ্ট্ৰেইট। ডেভিছ ষ্ট্ৰেইটে বেফিন বে এণ্ড আটলান্টিক অ'চেনক কানেক্ট কৰিছে। তাৰ লোকেশ্যনটো হৈছে গ্ৰীণলেণ্ড আৰু কানাডা। এই যি ডেভিছ ষ্ট্ৰেইটে দুভাগ কৰিছে। ডোভাৰ ষ্ট্ৰেইট, যিটো ইংলিছ চেনেল বুলি আমি সকলোৱে জানো, ইংলিছ চেনেল এণ্ড নৰ্থ চি এই দুখনক কানেক্ট কৰিছে। ইংলেণ্ড আৰু ফ্ৰান্সক দুভাগ কৰিছে। ইংলিছ চেনেলটো আমাৰ যি এল.ভি. চেলি হাজৰিকাই পাৰ কৰিবলৈ সক্ষম হৈছিলে। নেক্সট জিব্ৰাল্টাৰ ষ্ট্ৰেইট। জিব্ৰাল্টাৰ ষ্ট্ৰেইটটো আছে মেডিটেৰেনিয়ান চি এণ্ড আটলান্টিক অ'চেন এই দুখনক কানেক্ট কৰিছে, য'ত স্পেইন এণ্ড মৰক্কো দুভাগ কৰিছে। ফাৰ্মোছা ষ্ট্ৰেইট। ফাৰ্মোছা ষ্ট্ৰেইটে সাউথ চাইনা চি এণ্ড ইষ্ট চাইনা চি কানেক্ট কৰিছে। চাইনা আৰু টাইৱানক দুভাগ কৰিছে। উডছন ষ্ট্ৰেইট। উডছন ষ্ট্ৰেইটে গালফ অফ হুছেইন এণ্ড আটলান্টিক অ'চেনক কানেক্ট কৰিছে আৰু লোকেশ্যনটো হৈছে কানাডা। ফ্লৰিডা ষ্ট্ৰেইট গালফ অফ মেক্সিকো এণ্ড আটলান্টিক অ'চেনক কানেক্ট কৰিছে। USA কিউবা ডিছকানেক্ট কৰিছে। হৰমুজ ষ্ট্ৰেইট। হৰমুজ ষ্ট্ৰেইটে গালফ অফ পাৰ্চিয়া এণ্ড গালফ অফ ওমানক কানেক্ট কৰিছে। লোকেশ্যনটো হৈছে ওমান আৰু ইৰাণক দুভাগ কৰিছে। লাষ্ট নৰ্থ চেনেল। নৰ্থ চেনেলে ইষ্ট চি এণ্ড আটলান্টিক অ'চেনক কানেক্ট কৰিছে।
টো হৈছে আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ মাজেদি দুভাগ কৰিছে আজি এই 15টা ষ্টেটৰ ওপৰত আমি আলোচনা কৰিলো নেক্সট ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে থেংক ইউ